आपका ये प्यार यही मेरी पूंजी है, आपके आशीर्वाद यही मेरी ताकत है। অসমত ঔদ্যোগিক প্ৰগতিৰ নতুন অধ্যায়ৰ সূচনা। भारत निर्माण में এমনিয়া ইউৰিয়া সাৰ কাৰখানাৰ প্ৰকল্পৰ ভূমিপূজন। ভূমিপূজনৰ পিছত বিশাল জনসভা সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। हमारे नॉर्थ ईस्ट की भूमिका लगातार बढ़ रही है। এয়া মাত্ৰ আৰম্ভণিহে, অসমক আৰু বহুদূৰ আগুৱাই নিব লাগিব। আহোম সাম্ৰাজ্যৰ দৰে পুনৰ শক্তিশালী কৰাৰ পণ অসমক। জনসভাত আহোম সাম্ৰাজ্যৰ প্ৰতিপত্তিৰ কথা সোঁৱৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। कि पूर्वी भारत भारत के विकास का ग्रोथ इंजन बनेगा। नाम रूप की ये नई यूनिट इसी बदलाव की मिसाल है। यहां जो खाद बनेगी वो सिर्फ असम के खेतों तक नहीं रुकेगी, ये बिहार, झारखंड, पश्चिम बंगाल और पूर्वी उत्तर प्रदेश तक पहुंचेगी। ये कोई छोटी এয়া নামৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। প্ৰধানমন্ত্ৰীগৰাকীয়ে দেওবাৰে নামৰূপত সাৰ কাৰখানাৰ নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। 10,600 কোটি টকাৰ ব্যয়েৰে হ'ব এই প্ৰকল্প। প্ৰকল্পটোত উৎপাদন হ'ব এমনিয়া আৰু ইউৰিয়া। বছৰি 12 লাখ মেট্ৰিক টন সাৰ উৎপাদন হ'ব প্ৰকল্পটোত। 2030 চনৰ ভিতৰত প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ লক্ষ্য কেন্দ্ৰীয় চৰকাৰৰ। নামৰূপৰ প্ৰকল্পই কৰ্মসংস্থাপনৰ বাট মুকলি কৰিব বুলি উল্লেখ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। সাৰ কাৰখানাৰ নতুন প্ৰকল্পটোক অসমৰ কৃষকলৈ উৎসৰ্গা প্ৰধানমন্ত্ৰীগৰাকী। नामरूप जैसे प्रोजेक्ट ये दिखाते हैं कि आने वाले समय में नॉर्थ ईस्ट आत्मनिर्भर भारत का बहुत बड़ा केंद्र बनकर उभरेगा। जब उत्पादन यही होगा तो सप्लाई तेज होगी, लॉजिस्टिक का खर्चा घटेगा। साथियों, नाम रूप की ये यूनिट रोजगार, स्वरोजगार के हजारों नए अवसर भी बनाएगी। प्लांट के শতিকা প্ৰাচীন কংগ্ৰেছক গুৱাহাটীৰ জনসভাৰ দৰে নামৰূপতো সমালোচনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। পূৰ্বেও নামৰূপত উৎপাদন হোৱা সাৰে কৃষকক উপকৃত কৰিছিল, কিন্তু কালৰ গতিত উৎপাদন বন্ধ হৈ পৰিল সাৰ কাৰখানাটো। এই সমস্যাৰ কোনো সমাধান সূত্ৰ নুলিয়ালে কংগ্ৰেছে। এতিয়া ডাবল ইঞ্জিনৰ চৰকাৰে সমস্যাৰ সমাধান কৰিব লগা হৈছে বুলি ভাষণত উল্লেখ প্ৰধানমন্ত্ৰী মোদীৰ। কংগ্ৰেছে ইমানেই ক্ষতি কৰিলে যে বিগত 11 বছৰে কাম কৰাৰ পিছতো আৰু বহুত কাম কৰিবলৈ বাকী আছে, কিন্তু কংগ্ৰেছে অনা শূন্যতা পূৰ্ণ কৰিবলৈ বদ্ধপৰিকৰ বিজেপি। কংগ্ৰেছৰ দিনত ইউৰিয়া উৎপাদন হৈছিল 225 লাখ মেট্ৰিক টন। বিগত 11 বছৰত ইয়াৰ পৰিমাণ 306 লাখ মেট্ৰিক টনলৈ বৃদ্ধি পাইছে বুলি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। एक समय था जब यहां बनी खाद से नॉर्थ ईस्ट के खेतों को ताकत मिलती थी और कांग्रेस की सरकारों ने कोई ध्यान नहीं दिया, इसी वजह से बंद होती गई। आज हमारी डबल इंजन सरकार कांग्रेस द्वारा पैदा की गई उन समस्याओं का समाधान भी कर रही है। 10-11 साल पहले तब उत्पादन होता था 225 लाख मैट्रिक टन। ये आंकड़ा याद रखिए। पिछले 10-11 साल की मेहनत में हमने उत्पादन बढ़ा करके करीब 306 लाख मैट्रिक टन तक पहुंच चुका है। কৃষকৰ বাবে কি পদক্ষেপ লৈছে কেন্দ্ৰীয় চৰকাৰে? জনসভাত খতিয়ান দাঙি ধৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। কৃষক সন্মান নিধিৰ দ্বাৰা কৃষকক দিয়া হৈছে 4 লাখ কোটি টকা। 35,000 কোটি টকাৰে গ্ৰহণ কৰা হৈছে আৰু দুখন আঁচনি। কৃষক ক্ৰেডিট কাৰ্ডৰ জৰিয়তে 10 লাখ কোটি টকা ঋণ দিয়া হৈছে বুলি উল্লেখ প্ৰধানমন্ত্ৰী মোদীৰ। অসমে ভাৰতৰ নতুন দিশ নিৰ্ণয় কৰিব পাৰে। অসমৰ কৃষকে দেখুৱাব পাৰে ভাৰতৰ কৃষকক বাট।
অসমৰ কৃষকক উদ্দেশ্যি মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। केसीसी से इस साल किसानों को 10 लाख करोड़ रुपए से ज्यादा की मदद दी गई है। आसाम का किसान देश को दिशा दिखा सकता है। हमने नेशनल मिशन और नेचुरल फार्मिंग शुरू की। आज लाखों किसान इससे जुड़ चुके हैं। बीते कुछ सालों में देश में 10,000 किसान उत्पाद संघ एफपीओ बने हैं। বিজেপি চৰকাৰে অসমীয়া সংস্কৃতিক সদায় আগস্থান দি আহিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুতিনক অসমৰ চাহ উপহাৰ দিয়াৰ কথা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে। বিজেপিয়ে কৰা ভাল কামৰ বাবে আটাইতকৈ সমস্যাত পৰে কংগ্ৰেছ। সুধাকান্তক ভাৰত ৰত্ন প্ৰদান কৰোঁতে বিৰোধিতা কৰিছিল কংগ্ৰেছে। ছেমিকণ্ডাক্টৰ প্ৰকল্প স্থাপনৰ বিৰোধিতা কৰিছিল কংগ্ৰেছে। এই কংগ্ৰেছে চাহ জনগোষ্ঠীয় লোকক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি আহিছিল। এতিয়াও কংগ্ৰেছে দেশ বিৰোধী শক্তি উৎসাহিত কৰি থাকে বুলি গুৰুতৰ অভিযোগ উত্থাপন প্ৰধানমন্ত্ৰী মোদীৰ। असम के गोमोशा को दुनिया में पहचान दिलाते हैं। अभी कुछ दिन पहले ही रशिया के राष्ट्रपति श्रीमान पुतिन यहां आए थे, तो मैंने बड़े गर्व के साथ उनको असम की ब्लैक टी गिफ्ट किया था। जब हमारी सरकार ने भूपेंद्र को भारत रत्न दिया था, कांग्रेस के राष्ट्रीय अध्यक्ष ने कहा था कि मोदी नाचने गाने वालों को भारत रत्न दे रहा है। मुझे बताइए, ये भूपेंद्र का अपमान है कि नहीं है? कला संस्कृति का अपमान है कि नहीं? বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ ৰক্ষণাবেক্ষণত ব্যস্ত কংগ্ৰেছ। কংগ্ৰেছক লাগে মাথো ক্ষমতা আৰু চৰকাৰ। ভোট বেংকৰ স্বাৰ্থত এছআৰৰ বিৰোধিতা কৰে কংগ্ৰেছে। কংগ্ৰেছৰ উদ্দেশ্যে তীক্ষ্ণ বাক্যবান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ये कांग्रेस अब भी देश विरोधी सोच को आगे बढ़ा रही है। असम के जंगल जमीन पर उन बांग्लादेशी घुसपैठियों को बसाना चाहते हैं, जिनसे उनको वोट बैंक मजबूत होता है। आप बर्बाद हो जाए, उनको इनकी परवाह नहीं है। इनको केवल सत्ता, सरकार और फिर जो काम पहले करते थे वो करने में इंटरेस्ट है। इसलिए इन्हें अवैध बांग्लादेशी घुसपैठिए ज्यादा अच्छे लगते हैं। উত্তৰ পূব আত্মনিৰ্ভৰ ভাৰতৰ সৰ্ববৃহৎ কেন্দ্ৰ হোৱাৰ আশাৰে ভাষণ সামৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সভাত ৰাইজৰ উপস্থিতি দেখি অভিভূত দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। ৰাইজৰ আশীষ আৰু মৰমে অধিক শক্তি প্ৰদান কৰে বুলি ক'লে মোদীয়ে। অসমৰ প্ৰগতি উন্নয়নৰ খতিয়ান উল্লেখ কৰাৰ সমান্তৰালকৈ কংগ্ৰেছক সমালোচনাৰে থকা হৰকা কৰি এক প্ৰকাৰৰ নিৰ্বাচনী ৰণদুন্দুভি বজালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নাহৰকটীয়াৰ পৰা সঞ্জয় বৰাৰ সৈতে উৎপল চলিহা আৰু হীৰক মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।